2 ডিসেম্বৰ অৰ্থাৎ অসম দিৱস বা চুকাফা দিৱস নামেৰে এয়া হৈছে চুকাফা মহোৎসৱ। 3 দিনীয়া কাৰ্যসূচী এই মহোৎসৱৰ আজি শেষৰ দিনা দুপৰীয়া এপাক মহোৎসৱলৈ বুলি ওলাই গ'লো। দেখা পাইছোঁ বিভিন্ন দূৰ দূৰণিৰ পৰা দোকানসমূহ আহি এই মহোৎসৱত দিছেহি। বিৰাট ভাল লাগিলে। প্ৰথমতে সোমালোঁ কিতাপৰ দোকানত। ইমান ধুনীয়া ধুনীয়া গ্ৰন্থ উপন্যাস শিশু আলোচনী ওলাইছে। আৰু এয়া হৈছে চুকাফা মহোৎসৱৰ মণ্ডপ। অনুষ্ঠান হৈ আছে। দিনত হ'বলগীয়া যি অনুষ্ঠান কুইজ কম্পিটিশ্যনৰ পৰা আৰম্ভ কৰি বিভিন্ন ধৰণৰ অনুষ্ঠান আৰু ৰাতি হ'ব সাংস্কৃতিক সন্ধিয়া। দোকানসমূহ প্ৰায়ভাগ খোলাই নাই। আমি অলপ সোনকালে গ'লোঁ যিহেতু ৰাতি যাবলৈ অসুবিধা অলপ, সেইকাৰণে দিনতে গৈছোঁ। দোকান খুলিবলৈ আৰম্ভ হৈছেহে। বিৰাট ভাল লাগিলে। ক্ৰমান্বয়ে আমি চাই গৈ আছোঁ। শেষত এয়া দেখা পালোঁ হেংদাং। তেখেতসকলে বিক্ৰী কৰিবলৈ আনিছে হেংদাংকেইখন। আৰু আমি মাইকী মানুহবিলাক জুৱেলাৰী হওক কাপোৰ হওক অকণমান নহয় অকণমান দুৰ্বলতা আমাৰ বেছি, সেইকাৰণে এপিনৰ পৰা চাই কেনেকৈনো সময়টো পাৰ হ'ল গমেই নাপালোঁ। শেষত কাণফুলি লওঁ বুলি সোমালোঁ। বিৰাট ভাল লাগিছে কাণফুলিবিলাক। দামো ঠিকেই, তথাপিও গোটেইখিনিতো পচন্দ হ'ল বুলিতো ল'ব নোৱাৰোঁ। এয়া আৰু কিবাকিবি অলপ চালোঁ। এয়া হৈছে বিভিন্ন দূৰ দূৰণিৰ পৰা অহা প্ৰতিযোগীসকলে নিজৰ নিজৰ পৰিচয়সমূহ দি আছে কুইজ কম্পিটিশ্যনৰ কাৰণে। আৰু খোৱাটো মেইন। এপাক খোৱাৰ ফালেও গৈছোঁ যেতিয়া কিবা এটাতো নাখালে ভাল নালাগিব, সেইকাৰণে স্প্ৰাইল পটেটোকে টেষ্ট কৰিলোঁ। বৰ ধুনীয়াকৈ প্লেটিং কৰি দিছে। আৰু শেষত এয়া চেলফি পইণ্ট। ৰাতি হ'লে বেছি ভাল লাগিলে হয় চেলফি পইণ্ট, যিহেতু লাইটিঙৰ ওপৰত ভিত্তি কৰি চেলফি পইণ্ট কৰা হৈছে। কুঁহিৰ কাৰণে কিনি আনিলোঁ এই দুখন কিতাপ, এখন ইংলিছৰ আৰু এখন অসমীয়া। মোৰ কাৰণে আকৌ এই কাণফুলযোৰ কিনি আনিছোঁ। ভাল লাগিছেনে বাৰু? মোৰ কিন্তু ভাল লাগিলে, সেইকাৰণে লোৱা হৈ গ'ল। আৰু কুঁহিৰ কাৰণে এডাল ব্ৰেচলেট কিনি দিছোঁ। তাই বিৰাট ফূৰ্তি পাইছে, যিহেতু তাই তেনেকুৱা ব্ৰেচলেট বিৰাট ভাল পায় পিন্ধি। মহোৎসৱৰ বজাৰ ইয়াতে সমাপ্ত কৰিলোঁ।